দৰ্শকৰ লগতে চালোঁ আৰু এক আচৰিত অভিজ্ঞতা তাৰমানে এজন দৰ্শকৰ মুখৰ এটা মাত নাই আচলতে চবৰে অন্তৰবোৰ কেনেকুৱা গধুৰ হৈ আছে আৰু শেষত খালি উচুপনি শুনিছোঁ আৰু যেতিয়া চালোঁ তাৰপিছত ইয়াত আহিবলৈ সাহস কৰা নাছিলোঁ মঞ্জুলা বৌ আছিলে ক'লে ব'লা এবাৰ যাওঁ মানে পোষ্ট প্ৰডাকশ্যনত যিখিনি মানুহে কাম কৰিছে সেই মানুহখিনিক আন্তৰিক ধন্যবাদ জনাইছোঁ একটো তেওঁলোকৰ কাৰণে বহুত চেলেঞ্জিং আছিলে 20 দিনত চিনেমাখন উলিওৱা আৰু আমি এবাৰ দুবাৰ চাওঁতে আমি সহ্য কৰিব পৰা নাই যে সেই মানুহখিনি অনঙ্কল সেই জুবিন দাক চাই আজি ৰাজেশ দাই যেনেকৈ কান্দিছে যে আজিৰ পৰা মোৰ আৰু স্ক্ৰীণত ডাঙৰ স্ক্ৰীণত তাক দেখি গ'লোঁ আমি যোনখিনি মানুহ আচলতে খুব ক্ল'জলি ইমান বছৰে জুবিন দাৰ লগত আছোঁ আচলতে কি হেৰুৱালোঁ সেইটো বহুত ডাঙৰ কথা হেৰুৱাটোৰ মানে কোনো সংখ্যা মেজাৰ কৰি পেলাই ক'ব নোৱাৰোঁ যে আমি কি হেৰুৱাইছোঁ সেইটো মানে অনন্ত কাললৈ জুবিন দা অমৰ হৈ থাকিব যেতিয়ালৈকে অসম আছে তেতিয়ালৈকে অসমীয়া জাতি আছে তেতিয়ালৈকে জুবিন গাৰ্গ আছে আৰু মোৰ এইটো বিশ্বাস যে অসমীয়া সংগীত জগতেই হওক বা চিনেমা জগতেই হওক জুবিন দাই সদায় সাহস দি যাব আৰু আমি সেইটো নতুন যেতিয়া এটা কাম ল'ম আমি গম পাম যে তেখেত আমাৰ লগত আছে মোৰ সেইটো অনুভৱ কিয় নাজানো আজিও মোৰ এনেকুৱা লাগে যেন ঘপককৈ ক'ৰবাৰ পৰা ওলাই আহিব এতিয়া সেই নাই বা কায়িকভাৱে যে নাই সেই বস্তুটো কেতিয়াও চাগে মনটোৱে কেতিয়াও মানি নলয় আৰু প্ৰকৃতিৰ সন্তান ঈশ্বৰ পুত্ৰ সদায় আমাক আশীৰ্বাদ দি যাওক সদায় আমাক সাহস হৈ থাকক অসমীয়া চিনেমাৰ অসমীয়া সংগীত জগতৰ সেয়াই কামনা কৰিছোঁ